সাংবাদিক বন্ধুসকল, বৰ্তমান অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যেনেকৈ দেশ পৰিচালনা কৰিছে এইটো আক্ৰোশমূলক আৰু উচ্ছেদো আক্ৰোশমূলক কৰি আছে আৰু যি ধৰণৰ বাক্য ব্যৱহাৰ কৰি আছে এইবিলাক সব আইন বিৰোধী কাম আইনত পৰিণত কৰি আছে কেবিনেট ডিচিশ্যন লৈ। এইবিলাকৰ কাৰণে সুবিধা পাইছে এইকাৰণে যে আজি স্পষ্টভাৱে তেওঁ ইমিগ্ৰেণ্ট বাঙালী মুছলমান এইবিলাক মানুহক কৈছে, এইবিলাক মানুহক বাংলাদেশী বুলি উচ্ছেদ কৰিব। এইবিলাক যিটো উচ্ছেদ আৰম্ভ কৰিছে ইয়াৰ ওপৰত আমাৰ কিছু ক'বলগীয়া আছে। মই ভাবিছোঁ যে তেওঁ এই দেশখন অখণ্ড বিখণ্ড অচিৰেই কৰিব আৰু জাতি সত্তাটো শেষ কৰিছে, এতিয়া আৰু বাঙালী মুছলমানক খেপাই তুলি দেশখন খণ্ড বিখণ্ড কৰাৰ কাৰণে অগ্ৰসৰ হৈছে। এইকাৰণে আমি ঐক্য সংহতি ৰক্ষাৰ কাৰণে হিমন্ত বিশ্ব চৰকাৰৰ যিটো ভুল পদক্ষেপ সেই পদক্ষেপৰ ওপৰত মোৰ কিছু ক'বলগীয়া কথা আছে। তেওঁ আইন বিৰোধী বহু কাম কৰি আছে আৰু যিবিলাক বাক্য ব্যৱহাৰ কৰিছে এইটো বেআইনী বাক্য ব্যৱহাৰ কৰি আছে, কিন্তু বাঙালী মুছলমান বাঙালী হিন্দুৰ ভিতৰত এইটো অনভিজ্ঞ ৰাজনৈতিক নেতাৰ কাৰণে সুযোগ লাভ কৰিছে। তেওঁলোকে কথাবিলাকে এপ্ৰপ্ৰিয়েটলি ক'ব পৰা নাই আৰু উত্তৰ দিব পৰা নাই, আইনগতভাৱে কাম কৰিব পৰা নাই, যাৰ কাৰণে আমাৰ এই বাঙালী মুছলমানসকলক ইমান অত্যাচাৰিত কৰি আছে। NRC নাম থাকিলে বাঙালী মুছলমানক পুছবেক কৰিব এইটো হিম্মত হিমন্ত বিশ্ব শৰ্মাৰ নাই। তেওঁ মাৰিব পাৰিব, মানুহ গুলিয়াই মাৰিব, পুলিচ আছে, যেতিয়া গুলিয়াগুলি আৰম্ভ কৰি থাকিলেও যুদ্ধ হ'ব। তেতিয়া দেখা যাব হিমন্ত বিশ্ব ক'ত থাকে, আসামত থাকিব পৰা নাই, ক'ত পলাই ঘূৰিব লাগে, নেতানিয়াহুৰ নিচিনাই হয় নাকি এইটো পিছৰ কথা। NRC নেশ্যনেল চিটিজেন অফ ইণ্ডিয়া এইটো হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয়, আমাৰো পৈতৃক সম্পত্তি নহয়। তেওঁটো পাগলৰ দৰে ক'ব বুলি আমি মানি ল'ম নেকি? NRC থকা মানুহক খেদিবৰ হিম্মত তেওঁৰ নাই। আৰু সেই কথাটো আমাৰ MLA মন্ত্ৰীবিলাকে তেওঁলোকে বিধানসভাত প্ৰটেষ্ট কৰিব পৰা নাই, কাৰণ জ্ঞান নাই। মুখ্যমন্ত্ৰীয়ে কৈছে, এইটো বুজাইছে যে বাংলাভাষী মাতৃ বাংলাদেশী। তেওঁ আইনৰ মাধ্যমত তেওঁলোকৰ চৰকাৰে দেখো বাঙালী হিন্দু 19 লাখৰ মাজত 16 লাখেই বিদেশী চিকিৎসা ক্ষেত্ৰৰ পিছত সেইবিলাকক নাগৰিকত্ব দিয়াৰ কাৰণে তেওঁ আপ্ৰাণ চেষ্টা কৰি এতিয়া আচলতে ব্যৰ্থ হৈছে। এইবিলাক কথা যে এতিয়া এবি আনচুৰ সভাপতিয়ে কৈছে তেওঁক নিলম্বিত কৰিছে বাতৰিত দেখা পালো, কিন্তু তেওঁ কোৱাটো বিজেপি চৰকাৰে অত্যাচাৰ কৰাৰ কাৰণে আমি বাংলা ভাষা লিখিম এই কথাটো কোৱা তেওঁৰ ভুল হৈছে। আমি বাঙালী মানুহ বাংলা ভাষা লিখিম, বিজেপি চৰকাৰৰ লগত কাউণ্টাৰ কৰি জিত কৰি আমি নিলিখোঁ। আমাৰ ভাষা বাংলা, আমাৰ মাৰ ভাষা বাংলা, আমাৰ বংগ বাংলা, আমাৰ এই আসাম দেশখন, আমাৰ এই ভূমিখনৰ নাম 11বাৰ চেঞ্জ হৈছে। আমি 55,000 বছৰ আগৰ মানুহ এই দেশৰ নাম যদি প্ৰস্তৰ যুগ, মধ্যপ্ৰস্তৰ যুগ, নৱপ্ৰস্তৰ যুগৰ মানুহ। আমি যেতিয়া মানুহবিলাক বৰ্বৰ যুগৰ পৰা আমি আহি খ্ৰীষ্টাব্দ পূৰ্ব 3275 3250 বছৰ আগৰ পৰা আমাৰ মানুহবিলাকে সংস্কৃতি সভ্যতা লাভ কৰিছে, অৰ্জন কৰিছে। সেই সভ্যতাত আহি পিঠাপিঠি কৰি থাকিবলৈ ইচ্ছা কৰে, নেতৃত্ব কৰিবলৈ ইচ্ছা কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ বংশধৰ ব্ৰাহ্মণ, আমাৰ এই দেশৰে মানুহ নহয়, ইণ্ডিয়াৰ মানুহ নহয়, গতিকে তেওঁৰ লগত কাউণ্টাৰ যে আমি বাংলা লিখিম এইটো কি অদ্ভুত কথা, এইটো ঠিক হোৱা নাই। আমি বাঙালী লিখিম। এই কথাটো হৈছে যে আমাৰ সম্পূৰ্ণ ভুল হৈছে। ইয়াতে ৰাজনৈতিক নেতা এখন 1951 পৰাই আৰম্ভ হৈছে আৰু বৰ্তমানে হোল ৰাইজ দায়ী, বাঙালী মুছলমান ৰাইজ ইয়াত দায়ী। যিবিলাক শিক্ষিত আছে তেওঁলোকে বেমাৰী শিক্ষিত, কাৰণ তেওঁলোক বেমাৰী মানুহে কোনো কাম কৰিব নোৱাৰে। শিক্ষিত এভেইলেবল হৈছে কিন্তু বেমাৰী, কিতাপ নপঢ়ে, তেওঁলোকে এটা সমাজৰ কাৰণে এটা বৈঠক নকৰে, কোনো এটা আলোচনা চক্ৰ নকৰে। ৰাইজে আহে, পইচা লৈ ভোট দিয়ে, অযোগ্য মানুহবিলাক MLA হৈছে, সেইকাৰণে কৰিছে। তেওঁ কি কৈছে আপোনাৰ কথা মতে যে বাংলাদেশীবিলাক বাছনি তাৰ NRCৰ প্ৰয়োজন নহ'ব। বাংলাদেশী উচ্ছেদ কৰা নাই, তেওঁ মানুহবিলাকক বাঙালী মুছলমানক উচ্ছেদ কৰিছে, বাংলাদেশী কৈ আছে। তেওঁ এই কথাটো উজ্জ্বল কৰি ৰাখিছে, হয়তো যদি জানে মুখ্যমন্ত্ৰীয়ে উজ্জ্বল কৰি ৰাখিছে, আৰু যদি নাজানে তেনেহ'লে মই জনাই দিওঁ। এইটো বাঙালী মুছলমানৰ দেশত হিমন্ত বিশ্ব শৰ্মা আছে, তেওঁক মই প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ মোৰ মোকাবিলা কৰক।
মিডিয়ার যদি যেরকম তোক চ্যালেঞ্জ করেছো তেও আমার দেখত আছে আমি তোর দেখত নাই তেও বাংলা দেখি বলেই বাংলা দেখি খেলেছে এনআরসি হয়ে গেছে এনআরসি 1950 হয়েছে তেও জানে না নাই 1950 6 সেপ্টেম্বর তেও খুলি দেখক না এনেই দেখ চলেছে অন্দর ধরে যেতে বিমল প্রসাদ চলিয়া তাত খেলি দেওয়া হঙ্গা দিত 1951 অল খেলি দিয়া কেউ কি করি আছে এইবিলাক তেও আর ক্যাবিনেট ডিসিশন লইছে বাঙালি মুসলমান খেলি যারা অভিবাসী কেউ অভিবাসী জানে নাকি অভিবাসী ব্রাহ্মণ হে কৈবর্ত হে এইবিলাক হে অভিবাসী মানুষ প্রব্রজনকারী মানুষ আহোম বিলাক প্রব্রজনকারী আক্রমণকারী এইবিলাক আমি বাঙালি খেতে বাংলা দেখি খেতে কত অদ্ভুত 1907 বাংলাদেশ হয়েছে আর আমি 5,000 বছর 55,000 বছরের ভূমি আমার একটু অসমে 11 বার চেঞ্জ হয়ে আহি অসম হয়েছে তো কি কব বিচাৰিছে মই প্ৰত্যাহ্বান কৰিছে মোৰ লগত ডিবেট এটা হওক মুছলমানসকলে অহা লোকপিয়লত মাতৃভাষা আৰু জাতি পৰিচয় কি না মাতৃভাষা বাংলা লিখিব যদি মুসলমানে নেলেখে এনআরসি না পাব মানে এনআরসি না পাব কারণ এনআরসিত ল্যাঙ্গুয়েজ থাকিব এইবারের কথাটো বেলেগ জাতি গণনা আহিব জাতি যদি তেও নিলিখে জাতি যদি তেও নিলিখে তেনেহলে জাতি কি লিখিব মিয়া আছে নেকি মরিল কি ফমুয়া আছে নেকি মরিল অসমীয়া অসমের সংজ্ঞা নাই অসমীয়া কৈছে আমি অসমীয়া নহয় গতিকে কত যাব নোৱাৰে বাঙালি জাতি লিখিব বাঙালি বাঙালি লিখিব লাগিব ভাষা কি বাংলা রাজ্যিক ভাষা কি অসমীয়া আরে নেশন কি ইন্ডিয়ান এইখিনি আমার পরিচয় আমি জাতি বাঙালি 1948 10 ডিসেম্বরত এই একটা আইন পাস হৈছিল সেইটো হল মানে ইনফ্লাক্স ফ্রম পাকিস্তান কন্ট্রোল অভিডেন্স সেইটো এনেকৈ কৰা হৈছিল 1948 সেই সময়ত রাইটিং করা হয় রাইটিং করা এইটো গোপীনাথ বৰদলৈ বিমলা প্ৰসাদ বিশ্বৰাম মেধিৰ কাৰ্যকালত তেতিয়া সরকারি মতে 53,000 গৃহবাড়ি শূন্য করেছিল খালি করেছিল আর এই বাঙালি মুসলমানকে আর 63,000 গৃহবাড়ি খালি করেছিল এইটি এই বাঙালি মুসলমানেরে এটু গভর্নমেন্ট এই হেমন্ত বিশ্বর গভর্নমেন্ট আর বিমলা প্রসাদর গভর্নমেন্ট এই সেম ক্যাটাগরি চলিছে বাঙালি মুসলমানকে উচ্ছেদ করে সেইটো এতিয়া ঘূৰাই আনিছে আর এই মানুষ প্রায় 4 লক্ষ মানুষ খেদিছিল এইটো রেড রিভার এন্ড ব্লো হিলস গ্রন্থ হেম বৰুৱাত পৰিচাও হেমন্ত বিশ্ব শৰ্মা এইটো নাজানে একো এনেই কৈ আছে ইমিগ্ৰেণ্ট আইন কৰিব সেইটো 1950 ইমিগ্ৰেণ্ট আইন কৰিছে এলেক্ট কৰিছে কি যে আজি যিবিলাক মানুহ ইণ্ডিয়াত আছে সেইবিলাক মানুহ ইণ্ডিয়ান সিটিজেন যিবিলাক মানুহ সিপাৰৰ পৰা আহিব মানে পাকিস্তানৰ পৰা আহিব পূৰ্ব পাকিস্তান আজিৰ বাংলাদেশ সেইবিলাক মুছলমান আহিলে ইমিগ্ৰেণ্ট হ'ব আর যদি অন্য জাতি আহে তার সিটিজেনের কোনো কোশ্চেন নাই সেই আইনটো করার পিছনে 1950 26 জানুয়ারিত ভারতীয় সংবিধানখন অনুমোদন হল কিন্তু অক্টোবরত 1950 অক্টোবরের 8 অক্টোবরত নেহরু লেখত পেক্ট হল কি যে এই 4 লক্ষ মানুষ যে ইয়ার পৰা ঘর বাড়ি ফুরি খেদিলে সেইবিলাক মানুহ উভতাই লাগে নহলে পাকিস্তান ইন্ডিয়া যুদ্ধ হয় তেতিয়া সেই পেক্ট মতে মানুহবিলাক ঘূৰি আনে 1958 31 মাৰ্চৰ ভিতৰত মানুহবিলাক উভতাই আনিলে সেই মানুহবিলাক 1961ত সিটিজেন মানে নাগৰিকত সোমাই ললে এনআৰচিত সোমাই ললে তেওঁলোকে 67ত ভোট প্ৰদান কৰিলে সেইকাৰণে 1966 1 জানুৱাৰী ভিত্তি বছর ধরে আসাম চুক্তি কইছে যদি হেমন্ত বিশ্ব শর্মা হিটু কয় মই কালি যাই কেস করিম এই আসাম চুক্তি বাতিল করার কারণে হেমন্ত বিশ্ব বুঝা নাই কৌতুক হয়ে আছে তো একদম জাতিটো মারিব মারিছে ইতিমধ্যে যিখিনি আছে সেখিনি নিশ্চয় করে দিব অসমে জাতিটো রাজ্য সরকার খিলঞ্জিয়ার সংখ্যা নির্ধারণ করতে পারে না এই খিলঞ্জিয়ার সংখ্যা রাজ্য সরকার ইন্ডিয়া সরকারের নয় খিলঞ্জিয়ার সংখ্যাটো ভারতবর্ষের কোন সরকারের নয় আর এইটো এই কারণেই এনএক্টিভ মানে অরিজিনাল পিপল অফ ইন্ডিয়া বলে লিখিছে সংবিধানের দ্বারা 1957 57 সেকশন মতে চাওক এই স্পষ্ট লেখা আছে অরিজিনাল ইনহেবিটর অফ ইন্ডিয়া অরিজিনাল পিপল অফ ইন্ডিয়া সবকে ইন্ডিয়ান নাগরিক বলে কইছে এতে যদি খিলিঞ্জিয়া ধরে এই খিলিঞ্জিয়াটো বিশ্বরাম দিয়ে একটা প্রস্তাব আনিছিল সেটি অনুমোদন না দিলে কেন্দ্র সেইটো কি আনিছিল যে 1951 এনআরসিত যিবিলাক মানুহ নাম আছে সেইবিলাক মানুহ খিলিঞ্জিয়া সেই খিলিঞ্জিয়া যদি হয় তেনেহলে যিবিলাকক ভাগলের রিপোর্ট মতে যে 1 লাখ 1.5 লাখ মানুষ চর্চাপুরি বা মানে রাস্তাঘাট নথকাৰ কাৰণে যাব পৰা নাই সেইবিলাক মানুহৰ নাম ক'ত থাকিব
এইবিলাক মাত্ৰ ড্ৰপ দিছে, সেইটো ড্ৰপ পেলাই দিলে, অনুমোদন নহ'ল। গতিকে ই একচেপ্টেবল কুৱেশ্যন ইণ্ডিজিনিয়াছ নহয়, অসমীয়া একচেপ্টেবল কুৱেশ্যন নহয়। অসমীয়া কোনো জনগোষ্ঠী নাই, জনগোষ্ঠী নাথাকিলে কোনো জাতি নহয়। সেইকাৰণে অসমীয়াৰ সংজ্ঞা নাই। এইটো এতিয়া পাগলৰ দৰে হেমন্ত বিশ্ব শৰ্মা ঘূৰি আছে, হিন্দী ভাষা কোৱা, আমি হিন্দু হৈ জাতিকৰণ কৰিম, এটা আমোল তামোল কথা কৈ আছে। এইবিলাক একো নহয়, চব ফলছ কথা কৈ আছে। উচ্ছেদৰ প্ৰতিবাদত আপুনি ৰাজপথৰ আন্দোলনত কি ভাবিছে? নাই, উচ্ছেদৰ আন্দোলন ৰাজপথত আন্দোলনত মই বিশ্বাসী নহয়। এইটো হ'ল সুপ্ৰিম কোৰ্ট কৰিব লাগিব। আদালতে দিছে যে 12 বছৰ দখলত থাকিলে সেই মানুহসকলৰ মাটি আছে নে নাই, সেইবিলাকৰ পজিশ্যন ক'ত আছে, তেওঁলোকৰ সংস্থাপন দি তেওঁলোকক উঠাই দিয়ক। আৰু এইবিলাকে যেতিয়া ঘৰ বাৰী এটা জাতিৰ কাৰণে কৰি আছে, এতিয়া EMF MLA এই য'ত ঘৰ ভাঙিছে তাত গৈছে, কোৰ্টত যাব নোৱাৰে নেকি? এই কোৰ্টৰ অৰ্ডাৰ যে মানে নাই, হেমন্ত বিশ্ব শৰ্মাক আসাম কৰি কেছ দিয়ক। গভৰ্ণৰক যদি ফাইল প্ৰপ'জেল কৰিছে, গভৰ্ণৰক আসামি কৰক, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আসামি কৰক যে আদালত মানা নাই। যদি নামানে তাৰ পিছত মুভমেণ্ট কৰিব জনগণে গৃহযুদ্ধ। গৃহযুদ্ধ কৰিলে কেয়াৰ আৰ্মি পুলিচ ক'ত চৰকাৰ একো নামানে, তেতিয়া এইটো কণ্ট্ৰল অফ আউট হ'ব। সেইটো হেমন্ত বিশ্ব বিচাৰিছে। আমি সেইটো তেতিয়াও যাব নালাগে, সময় আহি আছে, আমি এই ব্যৱস্থা কৰিম। আমি বাচি আছো তো এতিয়াও, আমি আনইণ্টেলেকচুৱেল জাতি নহয়তো। এতিয়া বহা বহি নকৰাৰ কাৰণে এনে হৈছে, যিকোনো সংগঠন যিকোনো কথা কৈ দিয়ে। এইটো কৈছে যে 90% মানুহ ইয়াত চিটিজেন, 10% বিদেশী আছে নি? এজন বিদেশী ইণ্ডিয়া নাই বুলি ৰিপোৰ্ট হৈ আছে, চব ৰিপোৰ্টৰ পৰা। কেনেকুৱাকৈ এটা সংগঠনে 90%, 10% বিদেশী আছে নেকি? 10% ৰিভিউ খুজিছে, তেনেহ'লে সেই হেমন্ত বিশ্ব শৰ্মাৰ সেই গোচৰত সাক্ষী হয় নেকি এই সংগঠনবিলাক? এইবিলাক উচিত নহয়। নজনাকৈ কোনো মাতাবুৰি কৰিব নালাগে, এইটো সেই সময় নহয়। আন্দোলন কৰি একো নহয়, মানুহ মৰিব, জংগী গুলি কৰিব, সেইটো চৰকাৰে অপেন কৰি দিছে। কোনো লাভ নাই, কোৰ্টত যাওক। কোৰ্টত যদি নাযায়, জাতীয় অভিৱৰ্তন দিয়ক, তার ডিসিশন আমার কাম আমি করে নাও। আমি রাইজ সরকার ব্যর্থ করতে সময় না লাগে। বাংলাদেশের উদাহরণ চাকসুক, সিরিয়ার উদাহরণ চাকসুক, লিবিয়ার উদাহরণ চাকসুক, ইরাকের অবস্থা চাকসুক। রাইজকে মিলে গভর্নমেন্ট 2 ঘন্টা থাকিব না, এর অবস্থা হয়ে যাব। আর আমি 40% এবং মুসলমান মানুষ, আমি একটু ভাইব লাগে নাকি? এইবিলাক ভাইবও না লাগে, ভাবা কথা নহয়। বর্তমান আপনার সংখ্যালঘুর বিধায়ক এমপি সকলের ভূমিকা না, বর্তমান সংখ্যালঘু এমপি বিধায়ক যিবিলাক হৈছে, এইবিলাক আমাক প্ৰশ্ন নকৰাই ভাল। এইবিলাক মই বিধায়ক এমপি বুলি নকওঁ, নালিয়ান পইণ্ট। এইবিলাকৰ কোনো জ্ঞান বুদ্ধি নাই, এনেই ঘূৰি আছে, ৰাইজে ভোট দি আছে, চলি আছে। কাৰণ কি, এই আজমল সাহেব যেতিয়া এমপি, ইছমাইল যেতিয়া এমপি, তেতিয়াই আইনটো পাছ কৰিছে। 2003-ৰ 6A-3-4 কৰিছে। 4 কৰিতো এইবিলাক আইন সুবিধা কৰি ল'লে, আইনবিলাক কৰি আছে। এইবিলাক কমপ্লিট পাছ কৰি আছে, আইন অনুমোদন কৰে। বদৰুদ্দিনে বুজাই নাই যে এই আইন কি কৰিলে। ইছমাইলটো আৰু এইটো মদ চদ খাই পৰি থাকিছে। এইবিলাক লিডাৰ কিয় ভোট দিছে 40 বছৰ 50 বছৰ? আৰু যে বৰ্তমান এমপি মাৰিছে, সি যে কি ক'ব, তাৰ কি জ্ঞান আছে ৰাষ্ট্ৰ সম্পৰ্কে? এনেই আছে। আৰু আমি এইবিলাকৰ কোনো দাম নিদিওঁ। আৰু এইবিলাকে যে কোনো প্ৰটেকশ্যন দিব বাঙালী মুছলমানকে, এইটো ভাবা নহয়। জাতীয় অভিৱৰ্তন মই পচন্দ কৰোঁ। কোনো সংগঠন আর 10টা একেলগে বহি জাতীয় অভিৱৰ্তন দিলে একেদিনে আসাম আন্দোলন শেষ হৈ যাব, নহ'লে আমাৰ মাটি আমি ওলাই ল'ম।